হেল্ল' নমস্কাৰ কমৰক চৌধুৰী কোনোবাই বৰ্তমান অসম পুলিচ ABUBৰ যোনটো SI সকলৰ কাৰণে ভেকেঞ্চিৰ কাৰণে তেওঁলোকৰ এডমিট কাৰ্ড ডাউনলোড হৈ গৈছে। যেনেকৈ আপোনালোকে দেখিছে এইখন হৈছে এডমিট কাৰ্ড ডাউনলোড কৰা লিংক। ইতিমধ্যে মই ভিডিঅ' এটা দিছিলোঁ, কিন্তু বহুতে মোক এটা কমেণ্ট কৰিছে যেন তেওঁলোকৰ এপ্লিকেশ্যন আইডিটো তেওঁলোকে পাহৰি গৈছে, লগতে কিছুমান দিগদাৰ দিছে। তো কেনেকৈ তেওঁলোকে ৰিকভাৰী কৰিব? বহুতৰ এপ্লিকেশ্যন যোনটো নাম্বাৰটো হেৰাই গৈছে বুলি কৈছে। এইটো কাৰণে বহুতে এই নাম্বাৰ তেওঁলোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পৰা নাই। এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিবৰ কাৰণে যেনেকৈ আপোনালোকে দেখিছে এপ্লিকেশ্যন আইডি যোনটো লিখা আছে ওপৰতে, ইয়াত টাইপ কৰিব লাগে, লগতে আপোনাৰ কেণ্ডিডেট নাম, লগতে ডেট অফ বাৰ্থ মাৰি পিনি ওলাব লাগে। কিন্তু বহুতে বৰ্তমান এই নামটো কিবাটো মানে তেওঁলোকৰ এপ্লিকেশ্যন আইডিটো ৰিকভাৰী কৰিব পৰা নাই। কেনেকৈ আপোনালোকে আপোনালোকৰ যিটো এডমিট কাৰ্ডখন ডাউনলোড কৰিব আপোনালোকক জনাই দিম। বহুতে বৰ্তমান কমেণ্ট কৰি আছে, আৰু প্ৰথমবাৰ আহিছে যদি চেনেলটোত এটা লাইক এটা কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো বলক আপোনালোকৰ এডমিট কাৰ্ডটো কেনেকৈ আপোনালোকে ডাউনলোড কৰিব দেখুৱাই দিম। আপোনালোকৰ এডমিট কাৰ্ড যদি ডাউনলোড কৰাত অসুবিধা হৈছে, এইটো হৈছে লিংকটো, যোনটো আপোনালোকৰ বৰ্তমান এপ্লিকেশ্যন আইডি হেৰাই গৈছে, আপোনালোকে ৰিকভাৰী কৰিব পাৰিব। দেখুৱাই দিছোঁ কেনেকৈ আপোনালোকে কৰিব লাগিব। তো ইয়াতে আপোনালোকে দেখিব ওপৰতে লিখা আছে যেন আপোনালোকৰ যদি এপ্লিকেশ্যন আইডিটো আছে ইয়াত লিখিব পাৰিব। যদি আপোনালোকৰ নাই, আপোনালোকৰ যোনটো নাম্বাৰলৈ আপোনালোকে এপ্লাই কৰিছিলে, এইটো আপোনালোকৰ ৰেজিষ্টাৰ্ড নাম্বাৰটো আপোনালোকে মোবাইল নাম্বাৰটো লিখি দিলেই হ'ল। তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থটো মাৰি পিনি আপোনালোকে লগ ইন কৰিলে আপোনালোকৰ যোনটো ৰিক্ৰুইটমেণ্ট আইডিটো পাই যাব, লগতে আপোনালোকৰ এপ্লিকেশ্যন আইডিটো পাই যাব। তাৰটো লৈ পিনে আপোনালোকে এই যোনটো মই এটা লিংক প্ৰথমে দেখুৱাই দিছোঁ, তাত আপোনালোকে কৰিব পাৰিব। আৰু এই আপোনালোকৰ লিংকটো ডিছক্ৰিপশ্যনত আছে, আপোনালোকে লিংকটো এক্টিভ কৰি ল'ব। তাৰপিছতে আপোনালোকৰ নিজৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। আৰু ইমানখিনি ভিডিঅ' চোৱাৰ কাৰণে ধন্যবাদ থাকিলে। যদি আপোনালোকৰ কিবা অসুবিধা হৈছে, লিংক আপোনালোকৰ ডিছক্ৰিপশ্যন আছেই, লগতে মোক কমেণ্টো কৰিব পাৰিব। ইনষ্টাগ্ৰামতো আপোনালোকৰ মেছেজ দিলে মই আপোনালোকৰ ৰিকভাৰী কৰি দিম। আপোনালোকে স্ক্ৰীণত দেখিছে মোৰ নামটো, এইটো হৈছে মোৰ ইনষ্টাগ্ৰাম আইডি। আপোনালোকে মোক যদি জানিব ইচ্ছা আছে কেনেকৈ কি অসুবিধা হৈছে আপোনালোকৰ, নিশ্চয় মই দিগদাৰকেইটা ছল্ভ কৰিবলৈ চেষ্টা কৰিম। তো বৰ্তমান ইমানখিনি আছিলে ভিডিঅ'টো। ধন্যবাদ থাকিল। আপোনালোকৰ এডমিট কাৰ্ডটো ডাউনলোড কৰি লওঁগে, লগতে পৰীক্ষাৰ কাৰণে অল দ্য বেষ্ট।